তো আজি যেটো দেখিলো দুদিনমান আগৰ পৰা কোৱাণ্টামৰ পানিশমেণ্টটো লৈ পেলাই সকলো ব্যস্ত হৈছে এই কোৱাণ্টামৰ পানিশমেণ্ট কিছুমানে ভাল পাইছে কিছুমানে বেয়া পাইছে কিছুমানে কৈছে যে ভালে হ'ব আমি জাষ্টিছ পাম যে কোনটো ঘটনাৰ জাষ্টিছ পাব তেনেকুৱা ঘটনা বহুত হৈ গৈছে ধেমাজিৰ বোমা বিস্ফোৰণৰ ঘটনা উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা বহুত আৰ্মি চিঅ'বিলাক মাৰিছে বহুত উগ্ৰপন্থীবিলাকে তেনেকুৱা বহুত সমস্যাবিলাক আছে গতিকে আজি কোৱাণ্টামৰ পানিশমেণ্টটো লৈ পেলাই কাক কিমান শাস্তি দিব এইটো যিমান ব্যস্ত হোৱা দেখিবলৈ পাইছোঁ ইয়াৰ আগতে যদি চৰকাৰী পলিচিয়ে এই উগ্ৰপন্থী সমস্যা স্থায়ী সমাধানৰ কাৰণে কাম কৰিলেহেঁতেন আজি তেনেকুৱা এটা পৰিৱেশ আমি নাপালোহেঁতেন গতিকে আমাৰ ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰিছোঁ আজি ৰঞ্জন ডেঙাৰৰ ক্ষেত্ৰত তেখেতসকলে যিটো কোৱাণ্টামৰ পানিশমেণ্ট দিছে আমি সেইটোকে বিচাৰিছিলোঁ যে এইটো যিমান মিনিমাইজ কৰিব পাৰে মিনিমাইজ কৰি পেলাই স্থায়ী শান্তি আলোচনা কৰাৰ দ্বাৰা স্থায়ী সমাধান এটা আনি পেলাই ভৱিষ্যতত যাতে কোনো ল'ৰাই বন্দুক ধৰিব লগা নহয় কোনো এনেকুৱা পৰিস্থিতি আহিব লগা নহয় কোনো নিৰীহ মানুহ যাতে জীৱন যাব লগা নহয় তেনেকুৱা পৰিস্থিতিবিলাক গঢ়ি তোলাটোৱে আমি চৰকাৰৰ পৰা বিচাৰিছিলোঁ বহু কাৰণৰৰ পৰা ধেমাজিৰ যি বোমা বিস্ফোৰণ আলফাদাৰ সংঘটিত হোৱা বুলি জনা যায় বা কোৱা হয় তাৰ ন্যায় কিন্তু তেনেকৈ দিয়া নহ'ল 2003 সেই ঘটনা ঘটিছে গতিকে বহুতে কম্পেয়াৰ কৰিছে যদি এওঁলোকে শাস্তি পায় তেওঁলোকেও শাস্তি পাব নিশ্চয় কৰিব পাৰিব ইয়াত নকৰাৰ কোনো কথা নাই বোমাটো কোনে দিছিল কোনে দিয়া নাই এইটো আমি নাজানো কিন্তু চৰকাৰে কৈছিলে এইটো আলফাই দিছে গতিকে আলফাই যদি দিছে আমিতো বহু সময়ত শুনিছোঁ ইয়াৰ ওপৰত কেজে নাই বুলি পেলাই তো এনেকুৱা বৈষম্য হ'ব নালাগে হয় আইনী প্ৰক্ৰিয়াটোৱে বৈষম্য এইটো ব্ৰিটিছে আনিছিলে ব্ৰিটিছে নিজৰ শাসনটো কণ্টিনিউ কৰিবৰ কাৰণে তাক জেলত ভৰাব লাগে তাক ফাঁচি দিব লাগে সেইবিলাক চিন্তা কৰি ব্ৰিটিছে এই আইনটো আনিছিলে এই আইনটো এতিয়ালৈকে ন্যায় দিয়াটো আমি কমেই দেখিছোঁ গৰীব মানুহবিলাক ক্ষুদ্ৰ জনগোষ্ঠীবিলাক সংগ্ৰাম কৰা মানুহবিলাকে ন্যায় পোৱাটো আমি কমেই দেখিছোঁ কিন্তু আজি যিটো নতুন ভাৰত হ'ল নতুন ইণ্ডিয়া হ'ল য'ত আমি শান্তি সম্প্ৰীতি সকলো একেলগে মিলি থাকিব বিচাৰিছে সকলো নিজৰ অধিকাৰ বিচাৰিছে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এইখিনি সময়ত আজি যিটো এটিটিউড যিটো স্পিৰিট যিটো লোৱা হৈছে এইটো অলপ চিন্তা কৰিব লগা তো সেইকাৰণে মই ক'ম যে আজি নতুনকৈ আলফাত ডেকা ল'ৰাবিলাক জইন কৰিছে সেইদিনাহে ইঞ্জিনিয়াৰ হৈছে বুলি কৈছে কিবা কৈছে পেপাৰত আমি দেখিবলৈ পাইছোঁ তেখেতসকলে নিশ্চয় মহাত্মা গান্ধীৰ অহিংসা আন্দোলন কৰিবলৈ যোৱা নাই গতিকে আমাৰ কনচাৰ্ণটো হৈছে যে এনেকুৱা আৰু কিমানদিন আমি কোৱাণ্টামৰ পানিশমেণ্টক লৈ পেলাই আমি টিভিত চাম আমি পেপাৰত চাম আমি মানে দুখ বেদনা আমি যন্ত্ৰণা ল'ম আমি বিচাৰিছোঁ যে এটা পলিচি ল'ব লাগে যি পলিচিৰ দ্বাৰা এইটো স্থায়ী সমাধান হয় এইটোকে আমি কৈ আহিছিলোঁ আজি বহুতে আমাক ইনচাল্ট কৰিছে কোনোবা ফেচবুকত কৈছে বড়োবিলাক ক্ৰিমিনেল জাতি হয় কিন্তু সংগ্ৰামটো কোনে কৰিছে অসমত চাওক ভাৰতত চাওক কোনে হাতত অস্ত্ৰ তুলি লৈছে কোনে হাতত অস্ত্ৰ তুলি লোৱা মানুহবিলাকে মহাত্মা গান্ধীৰ নিচিনা অহিংসা কৰিছে আৰু হিংসা কৰিছে এই কথাবিলাক চাব লাগিব আৰু সেইটো লৈ পেলাই আমি এটা কমিউনেল ফিলিংছ আনিব নালাগে জাতি জনগোষ্ঠীক আমনি কৰাব নালাগে